বিসমিল্লাহিৰৰহমানিৰৰহিম। মই সাক্ষী দিওঁ যে আল্লাহৰ বাহিৰে আন কোনো মাবুদ নাই। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা ও ৰাসূল। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজিৰ এই ভিডিঅ'ত আমি ইছলামী সমাজ ব্যৱস্থা পুৰুষ আৰু মহিলাৰ মৰ্যাদাৰ বিষয়ে আলোচনা কৰিম। ইছলাম সমগ্ৰ মানৱ জাতিৰ ধৰ্ম। এই ধৰ্ম পালনৰ দায়িত্ব পুৰুষ আৰু মহিলা উভয়ৰে ওপৰত সমভাৱে অৰ্পিত। কলিমা, নামাজ, ৰোজা, হজ আৰু জাকাত ইছলামৰ এই পাঁচটা বুনিয়াদ পুৰুষ মহিলা উভয়ৰে ওপৰত ফৰজ। জ্ঞান, বিদ্যা, ইলিম, আমল শিক্ষা কৰা পুৰুষ মহিলা উভয়ৰে ওপৰত ফৰজ বা বাধ্যতামূলক। ঘৰ সংসাৰ, সমাজ, ৰাষ্ট্ৰ শৃংখলা ৰক্ষা তথা উন্নয়নত পুৰুষ মহিলা উভয়ৰে দায়িত্ব আৰু কৰ্তব্য আছে আৰু প্ৰত্যেকেই নিজ নিজ কৰ্মৰ প্ৰতিফল পাব। আল্লাহ তাআলাই কৈছে, আৰু যিজনে ন্যায্য কাম কৰিব তেওঁ পুৰুষ অথবা মহিলা হওক, যদি তেওঁ ইমানদাৰ হয় তেন্তে তেওঁলোকে জান্নাতত প্ৰৱেশাধিকাৰ পাব। মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল পৰস্পৰৰ বন্ধু বান্ধৱী। সিহঁতে গঠনমূলক সৎকৰ্মৰ আদেশ দিয়ে আৰু ভাঙোনমুখী অপকৰ্মৰ পৰা মানুহক বিৰত ৰাখে। সালাও পাঠ কৰে, জাকাত দিয়ে আৰু আল্লাহ আৰু তেওঁৰ ৰসূলৰ আনুগত্য কৰে। এওঁলোকে হ'ল আল্লাহৰ কৰোণা পাবৰ যোগ্য লোক। নিশ্চয় মুছলিম পুৰুষ আৰু মুছলিমা মহিলা, মুমিন পুৰুষ আৰু মুমিনা মহিলা, অনুগত পুৰুষ আৰু আনুগত্যকাৰিণী মহিলা, সত্যবাদী পুৰুষ আৰু সত্যবাদিনী মহিলা, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীলা মহিলা, বিনয়ী পুৰুষ আৰু বিনয়িনী মহিলা, দানী পুৰুষ আৰু দানকাৰিণী মহিলা, ৰোজাদাৰ পুৰুষ আৰু ৰোজাদাৰিণী মহিলা, অবৈধ যৌনতাৰ পৰা পবিত্ৰ পুৰুষ আৰু পবিত্ৰা মহিলা আৰু অধিক পৰিমাণে আল্লাহৰ জিকিৰকাৰী পুৰুষ আৰু জিকিৰকাৰিণী মহিলা। এই সকলোৰে বাবে আল্লাহই ক্ষমা আৰু পুৰস্কাৰ ৰাখিছে। কোনো মুমিন পুৰুষ আৰু কোনো মুমিনা মহিলাৰ এই অধিকাৰ নাই যে আল্লাহ আৰু তেওঁৰ ৰসূলে কোনো বিষয়ে নীতি নিৰ্ধাৰণ কৰি দিয়াৰ পাছত তাৰ ওপৰত কোনো মতামত দিব পাৰে, আৰু যি আল্লাহ আৰু তেওঁৰ ৰসূলৰ নাফৰমানি কৰে সি স্পষ্টভাৱে পথভ্ৰষ্ট হয়। পুৰুষ আৰু মহিলা সমাজ বাহনৰ দুটি চকা। ইয়াৰ এটা অচল বা অনুন্নত হ'লেই যিকোনো দিশতেই নহওক কিয় সামাজিক উন্নয়ন ব্যাহত হ'বলৈ বাধ্য। সেয়ে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত পুৰুষ মহিলা উভয়ৰে ওপৰত সমান গুৰুত্ব দিব লাগিব। আফচোচ যে আমাৰ সমাজৰ প্ৰায় প্ৰতিটো দিশতে নাৰীসকলক অৱহেলিত কৰি ৰখা হৈছে। ইয়াৰ বাবে পুৰুষসকলেই এদিন আল্লাহৰ ওচৰত জবাবদিহি কৰিবলগীয়া হ'ব। আল্লাহ তাআলাই সাংসাৰিক তথা সামাজিক ক্ষেত্ৰত শৃংখলা তথা নিয়ন্ত্ৰণ ৰক্ষাৰ বাবে প্ৰকৃতিগত দিশৰ পৰাই নাৰীৰ ওপৰত পুৰুষক কিছু মৰ্যাদা দান কৰিছে। যেনেকৈ এখন সমাজৰ সভাপতিৰ মৰ্যাদা সাধাৰণ সদস্যবৰ্গতকৈ ওপৰত। আল্লাহ তাআলাই কৈছে, পুৰুষসকল মহিলাসকলৰ ৰক্ষাকৰ্তা, কাৰণ আল্লাহ তাআলাই সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব দান কৰিছে। পুৰুষ আৰু মহিলা এটা আনটোৰ পৰিপূৰক, এটাৰ অবিহনে আনটো অসম্পূৰ্ণ। আল্লাহ তাআলাই কৈছে, নাৰী পুৰুষৰ ভূষণস্বৰূপ আৰু পুৰুষো নাৰীৰ ভূষণস্বৰূপ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এজন ইমানৱালাই আনজন ইমানৱালাক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম, আল্লাহ হাফিজ।